সদ্য ঘোষিত ২৫-২৬ বৰ্ষৰ ৰাইজৰ বিত্তীয় বাজেটত অসমৰ চাহ শ্ৰমিকসকললৈ ৫,০০০ টকাকৈ এককালীন সাহায্য আগবঢ়াইছে যদিও সন্তুষ্ট নহয় কলিয়াবৰৰ একাংশ চাহ শ্ৰমিক, কিয়নো তেওঁলোক দীৰ্ঘদিনৰ পৰা চাহ শ্ৰমিকসকলে আৱাসগৃহ, খোৱা পানীৰ সমস্যাত ভুগি আছে। তেওঁলোকে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকৰ এককালীন সাহায্যৰ বিপৰীতে তেওঁলোকে দাবী জনাইছে তেওঁলোকৰ দৈনিক মজুৰি বৃদ্ধি কৰক। আমাৰ লগত চাহ শ্ৰমিক আছে, তেওঁলোকৰ পৰা আমি প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। চৰকাৰে ৫,০০০ টকাকৈ এককালীন সাহায্য চাহ শ্ৰমিকসকললৈ আগবঢ়ালে, কিন্তু এই কামত আপোনালোক সন্তুষ্ট নে আৰু কি বিচাৰে? আমি সকলোৱে চৰকাৰে যিটো ঘোষণা কৰিছে ভালেই কৰিছে, বেয়া কৰা নাই, কিন্তু আমি ভাবোঁ চৰকাৰক এটা অনুৰোধ কৰোঁ, এই ৫,০০০ টকা কি নিদিয়াকৈ যে আমাৰ যদি দৰমহাটো যদি বঢ়াই দিয়ে দীৰ্ঘদিনৰ কালত, তো আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো ভাল হ'ব আৰু আমাৰ ৰাইজৰো ভাল হ'ব, চাহ শ্ৰমিকৰো ভাল হ'ব। আৰু এটা আমি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ, আজি প্ৰায় ইমান চাহ শ্ৰমিকে আইন লাগু হোৱা তাৰিখৰ পৰা বাগানত কোনো ধৰণৰ মানে ভাল পানীৰ সুবিধা আমি খাবলৈ পোৱা নাই। পানী পাইছোঁ, কিন্তু পানীত তেনেকুৱা বহুত সমস্যা হৈ আছে। আমি কাম কৰি আছোঁ, চাহ শ্ৰমিকে লেবাৰ কোৱাৰ্টাৰবিলাক আজিলৈকে ভাল ধৰণে ৰিপেয়াৰিং হোৱা নাই। বাথৰুম, লেট্ৰিন নানা ইত্যাদি মানে ঘৰত আমি কাম কৰোঁ বৰষুণ ছিজনত, মানুহ ঘৰত বাগানত কাম কৰি গৈ পেলাই ঘৰত শুবলৈ ভালকৈ নোৱাৰে। বৰষুণ কামৰ ক্ষেত্ৰতো বৰষুণ দিয়ে, ঘৰতো গৈ পেলাই বৰষুণত মানে টিনৰ বৰষুণ পাকৰ ঘৰৰ পৰা পানী দি পেলাই শুবলগীয়া হয়। ইমান সমস্যা হৈ আছে। গতিকে আমি চৰকাৰক অনুৰোধ কৰোঁ যে চৰকাৰে যাতে আমাৰ পানীৰ সমস্যাবিলাক, আমাৰ বঞ্চিত হোৱা আমাৰ বাগানৰ ফেচিলিটিবিলাক পাবলগীয়া আমাৰ যিটো এক্ট আছে, এই এক্টৰ আইন বিধি অনুসাৰে আমাক দিয়াৰ ব্যৱস্থাবিলাক কৰি দিব লাগে। আমি আইনৰ বিধি পাবলগীয়া ফেচিলিটিবিলাক বহুত বঞ্চিত হৈ আছোঁ। আমি ৱাৰ্কাৰে কামৰ বিনিময়ত ৰেচন পাব লাগে, কামৰ বিনিময়ত দৰমহা পাব লাগে, কামৰ বিনিময়ত হাজিৰা পাব লাগে। কামৰ বিনিময়ত আমি কাম কৰিলে আমাৰ মানুহ আজিকালি এতিয়া সমস্যাত দেখা গৈছে যে কাম কৰিলে বোলে হাফ হাজিৰা দিয়াৰ ব্যৱস্থা কৰি আছে কোম্পানীয়ে। তো আগততো তেনেকুৱা হাফ হাজিৰা দিয়া নাছিলে। আমি এই বস্তুটোক উত্থাপন কৰাৰ পিছত আমাক মানে আমাৰ কোম্পানীৰ মেনেজমেণ্টবিলাক কৈছে যে নহয় বোলে এইটো পুৰণা আইনবিলাক বোলে সমস্যা লাগু হৈ আছে। কিন্তু এইটো সমস্যা যদি পুৰণা আইনবিলাক যদি লাগু হৈ আছে, আমাৰ প্লেণ্টেশ্যন লেবাৰ এক্টত যিবিলাক বিধি আইন লাগু আছে, আমাৰ আজিলৈকে ঘৰ দুৱাৰ মানে ৰিপেয়াৰিং হোৱা নাই, আমাৰ লেট্ৰিন বাথৰুম ৰিপেয়াৰিং হোৱা নাই, পানীৰ সা সুবিধা কৰা, কিন্তু কোম্পানীয়ে মানে আমাক মানে এই যে মানে এনেকুৱা কৰিব বিচাৰিছে যে বাগানত কাম কৰি থাকিলে কোনোবাই দাৱত কাটা হ'লে, কোনোবাই নালাত পৰিলে, কোনোবাই জখম কৰিলে, এইটো আগত ফুল হাজিৰা দি আছিলে, কিন্তু এই হাজিৰাটো এতিয়া কি কৰি আছে, হাফ হাজিৰা দি আছে। এই হাফ হাজিৰাটো দিয়াৰ বিনিময়তে আমি আমাৰ বিবেচনা কৰি আমাৰ লেবাৰ কমিশ্যনাৰ আছে, আমাৰ বিষয়ববীয়াবিলাকক আছে, আমি জনাইছোঁ, তথাপি তেওঁলোকৰ মানে কোম্পানীয়ে এইটো হাফ হাজিৰা দিয়াৰ ব্যৱস্থা কৰিছে। আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ চাহ শ্ৰমিকৰ ওপৰতে যাতে আমাৰ প্লেণ্টেশ্যন লেবাৰৰ আইনবিলাক যাতে লাগু কৰি আমাক দিয়াৰ ব্যৱস্থাটো কৰিব বুলি মই আমাৰ অসমৰ মুখ্যমন্ত্ৰীদেৱক অনুৰোধ কৰিছোঁ। হয়, আমাৰ লগত আৰু এগৰাকী মহিলা শ্ৰমিক আছে। আপোনালোক সন্তুষ্ট নে? ৫,০০০ টকাকে দিছে, দৰমহা কিন্তু বঢ়োৱা নাই, কি ক'ব? নাই, এইটো সন্তুষ্ট নাই। এনেই আমি ইমান দুখিত, ইমান দুখীয়া, লগতে আমাৰ লগত চৰকাৰ দিয়া নিজৰ নামত ৰেচন কাৰ্ড নাই, ওপৰতে চৰকাৰ দিয়া ঘৰ নাই, কোম্পানী দিয়া ঘৰ নাই আমাৰ। আমি নিজে সৰু মৰুকে যেন তেনকে ঘৰ বনাই আছোঁ। আকৌ যদি ৫,০০০ টকা দিয়ে চৰকাৰে, তো আমি কেইদিন খাম? ইমান দুখিত আমি। আমাক এই দৰমহাটোৱে আমাৰ বঢ়াই দিয়া, যাতে কি আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো ভাল হ'ব। আজি মই কাম কৰি আছোঁ, কালিতো কৰিব নোৱাৰোঁ, কালি কিবা মোৰ ৰিটাৰ্ণে হৈ যাব, তেতিয়া মোৰ ল'ৰা ছোৱালী কৰিব। সিহঁতৰো ভালৰ কাৰণে আমাক দৰমহাটো বঢ়াই দিয়াতে আমি চৰকাৰক অনুৰোধ কৰিছোঁ। আৰু যে আমাক যে আমি ইমান দুখিত, আমাৰ কোম্পানীকো যে যায় চৰকাৰে হেৰি কৰক, যে আমাৰ কোম্পানী ঘৰো নাই, না লেট্ৰিন নাই, না বাথৰুম নাই, না আমাৰ পানীৰ ব্যৱস্থা নাই, না চৰকাৰৰ ঘৰো নাই আমাৰ, আৰু চৰকাৰ ৰেচন কাৰ্ডো নাই নিজৰ নামত। এইটো যাতে কি আমি নিজৰ মানে সদায় দিনৰ কাৰণে সুবিধাটো আমি ভাবিছোঁ যে আমাক সদায় দিনৰ কাৰণে আমাৰ দৰমহাটোৱে বঢ়াই দিয়ক, আমাৰ হাজিৰাটো বঢ়াই দিয়ক। আজি আমি কৰি আছোঁ, কালি আমি নকৰোঁ নহয়, আমাৰ ঘৰৰ মানে ল'ৰা ছোৱালীকেইটাই কৰিব। ইহঁতৰ ভৱিষ্যতটোও ভাল হ'ব যেনেকৈ, এনেকুৱাই চৰকাৰে কৰক কামটো বুলি আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ। হয়, এনেদৰে দেখা গৈছে এককালীন সাহায্যত চাহ শ্ৰমিকসকল সন্তুষ্ট নহয়। তেখেতসকলৰ চৰকাৰক অনুৰোধ জনাইছে তেখেতসকলৰ আৱাসগৃহ, দৈনিক মজুৰি
খোৱা পানীৰ সমস্যা দূৰ কৰি দিব লাগে, কাৰণ তেওঁলোক বছৰ বছৰ ধৰি এইবিলাকৰ পৰা বঞ্চিত হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।